টু माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 জেনাৰেল ম্যাথমেটিক্সৰ যেটো কামৰূপ ৰুৰাল অৰ্থাৎ কামৰূপ গ্ৰাম্য জিলাৰ যিখন প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰত যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে ডিসকাশন কৰাৰ কাৰণে ট্ৰাই কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে বহুত কেইটা জিলাৰ MCQ মই সলিউশন কৰি দিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই ল'বা প্লেলিষ্ট বনোৱা আছে আৰু তোমালোকৰ জিলাত যদি প্ৰিবোৰ্ড এক্সাম হৈ গৈছে তেতিয়াহলে 7002424673 এইটো নম্বৰত তোমালোকে PDF আকাৰে পঠাই দিবা কোৱেশ্চন পেপাৰবোৰ মই সেইবোৰ সলিউশন কৰি তোমালোকক দি দিম তো কামৰূপ ৰুৰাল জিলাত যিবোৰ ম্যাথছত কোৱেশ্চন আহিছে সেই কোৱেশ্চনবোৰ কিন্তু কিছুমান এনেকুৱা কোৱেশ্চন আছে যিবোৰ কোৱেশ্চন তোমালোকে কেতিয়াও দেখা নাই বা কেতিয়াও শুনা নাই তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আছে আমি গুটেইখিনি আলোচনা কৰিম আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা কমেন্ট সেকশনত মই লিংক দি দিছো আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা এটোতে এক নম্বৰ প্ৰশ্নটো বহুত ইজি হয় If A, B, C and D are in proportion then যদি A, B, C, D সমানুপাতত থাকে তেন্তে এতে চোৱা A, B, C আৰু D সমানুপাতত থাকে বুলি কৈছে গতিকে তোমাৰ এটো কি হ'ব এটো লাষ্টৰ টাৰ্মৰ পূৰণফল আৰু মাজৰ টাৰ্মৰ পূৰণফল সদায় তোমাৰ কি হয় সমান হয় এটো নিয়ম আছিল সমানুপাতৰ নিয়ম অৰ্থাৎ AD BC হ'ব এটো C নম্বৰ অপচনটো কারেক্ট অপচন হয় নহলে তুমি এটো এনেকৈ কৰিব পাৰা A/B কি হ'ব C/D হ'ব এটা তুমি যদি ক্রস মাল্টিপ্লিকেশন কৰা এটো হ'ব তোমাৰ AD আৰু ফেলা আহিব BC AD BC তো এটো হ'ব তো C নম্বৰ অপচন কারেক্ট অপচন হয় এর পিছৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চন which of the following is a square of an even natural number তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হয় এতে চোৱা যেটো 200 এটা তোমাৰ 15 ৰ হয় 640 এটো নহয় এটো 300 আছে আৰু ফেলা আছে তোমাৰ 3600 এটো সব 3600 মানে তোমাৰ 60 স্কয়ার করলে 36 আহিব আৰু 0 মানে এটো 60 ৰ বর্গ হৈছে এটো গতিকে আমাৰ এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা assertion দিছে number of natural number between 17 and 18 is 34 এটো কারেক্ট হয় তোমালোকে পাইছিলা n স্কয়ার আৰু n + 1 স্কয়াৰৰ মাজত কিমানটা ন্যাচারাল নাম্বার থাকে 2n টা তো ইয়াতে n মানে কিমান আছে 17 আৰু n + 1 মানে কি হ'ব 18 হ'ব 17 ৰ লগত 1 প্লাস কৰিলে 18 হ'ব ইয়াৰ মাজত 2n টা নম্বৰ থাকিব মানে ফালে কি হ'ব 2 * 17 আৰু 17 টু যাৰ কিমান হয় 34 হয় গতিকে আমাৰ এসারশনটো কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু ইয়াৰে তোমাৰ কি দিছে ৰিজন দিছে চোৱা নেটো number of natural numbers between n square and n plus 1 square is 2n এটো কারেক্ট হয় আৰু তোমাৰ এটোৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে আমাৰ এসারশনৰ ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এটো কোনটো অপচনত আছে এটা চোৱা তোমাৰ এটো ডি নম্বৰ অপচনত থাকিব লাগে এটো ডি নম্বৰ অপচনত আছে গতিকে এটো আমাৰ ডি নম্বৰ অপচনটো কারেক্ট হ'ব both a and r are true and r is the correct explanation of a এর পিছত তোমাৰ এটো 4 number to so the key question the steps used in finding the HCF of 420 and 130 by using Euclid's division lemma are given below in jumbled order Euclidৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 420 আৰু 130 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক yani গসাউ নিৰ্ণয়ৰ উপানবোৰ খেলিমেলি গৈ তলত দিয়া ধৰণৰ তো ইয়াতে ইয়াৰ যদি আমি স্টেপবোৰ যদি ফলো কৰো প্ৰথমতে তোমাৰ কি আহিব এফালে আহিব তোমাৰ 420 কাৰণ তোমাৰ 130 আৰু তোমাৰ 420 ৰ মাজত ডাঙৰ হৈছে তোমাৰ 420 তো এটা আহিব তোমাৰ 130 আহিব আৰু পুৰণিয়াতে যিমান আহিব আৰু ইফালে যিমান বাকি থাকিব হেতু এটো হ'ব তোমাৰ ফাৰ্স্ট স্টেপ হয়নে তাৰ পিছৰ স্টেপটো আহিব তোমাৰ এটো 130 আহিব হয়নে এটো আহিব তাৰ মানে এটো আহিব আৰু ইয়াতে তোমাৰ যিমান বাকি থাকিব হেতু এটা আহি যাব তো ইয়াতে চোৱা ফার্স্ট স্টেপ তোমাৰ 420 যত আছে হেতু 2 নম্বৰটো ফার্স্ট স্টেপ হ'ব এটা তুমি অপচনত চোৱা তোমাৰ এটো 2 নম্বৰটো ফার্স্ট স্টেপ এটোত নাই তো এটো 1 নম্বৰটো দিছে গতিকে এটো নহয় এটো 3 নম্বৰটো দিছে এটো নহয় এটো তো 3 দিছে এটো নহয় তো বাকি ৰল কোনটো তো 2 সি নম্বৰটো ৰল গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে
তাৰ মানে ইয়াতে তোমাৰ এইটো হ'ব ফাৰ্ষ্ট ষ্টেপ, এইটো তাৰপিছত তোমাৰ আহিব এইটো ষ্টেপ, এইটো 2 নম্বৰত যাব, এইটো যাব লাষ্টত, এইটো হ'ব 3 নম্বৰ। এইটো কাৰেক্ট, এইটো চি নম্বৰ অপশ্যনত আছে। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে 5 নম্বৰ কুৱেশ্যনটো, ইফ LCM AB is equal to 10 and it's a multiple of B, then the values of A and B are, যদি লসাগু AB is equal to 10 আৰু A B ৰ গুণিতক হয়, এতে চোৱা A B ৰ গুণিতক, তেন্তে A আৰু B ৰ মান কিমান হ'ব? ইয়াতে চোৱা তোমাৰ A আৰু B ৰ মানৰ কথা কৈছে। তো ইয়াতে তুমি যদি চোৱা লক্ষ্য কৰা, তেতিয়াহ'লে তুমি লক্ষ্য কৰিবা, চোৱা এইটো লসাগু দিয়া আছে 10 আৰু ইয়াতে তোমাৰ A আৰু B সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব, মানে তোমাৰ LCM ইনটু HCF ইজ ইকুৱেল টু তোমাৰ কি আছে, সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা তোমাৰ কি আছে A ইনটু B, এই সংখ্যা দুটা হ'ব A ইনটু B হ'ব, হয়নে? তো এই ক্ষেত্ৰত এতে কিন্তু লক্ষ্য কৰিবা A B ৰ গুণিতক হ'ব লাগিব, মানে হৰণ যাব লাগিব, তেতিয়াহে এইটো তোমাৰ কি হ'ব, কাৰেক্ট ষ্টেটমেণ্ট হ'ব। ইয়াতে চোৱা 2 আৰু 5 এইটোতো হ'ব নোৱাৰে, কাৰণ এটা আনটোৰ গুণিতক নহয়, এইটো হ'ব নোৱাৰে, তো A আৰু C তো হ'ব নোৱাৰে। এতিয়া তোমাৰ B নম্বৰ চোৱা, ইয়াতে তোমাৰ দিয়া আছে কিমান দিয়া আছে, 10 দিয়া আছে, তো ইফালে 2 আৰু এইটো 5, এই দুটা যদি তুমি মাল্টিপ্লাই কৰা তোমাৰ কিমান আহিব, 20 আহিব, হয়নে? তো যদি 20 আহে তেতিয়াহ'লে তোমাৰ ইয়াৰে তোমাৰ ভেলুটো বেছি হৈ যাব, গতিকে B নম্বৰো হ'ব নোৱাৰে। গতিকে আমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, হয়নে? তোমাৰ এইটো কি যাব, হৰণ যাব, গতিকে আমাৰ এইটো D নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে, বৰাবৰ ছাত্ৰ ছাত্ৰীসকল, যদি কোনোবা এটা অপশ্যন যদি মোৰ এক্সপ্লেনেশ্যন কৰোঁতে যদি ভুল হয়, তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা, মই সেইখিনি কাৰেকশ্যন কৰাৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনত কি কৈছে, ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল px is equal to 4x square plus 3x plus 7, then the value of 1 by alpha plus 1 by beta। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ কুৱেশ্যন যিবোৰ আহিছে সেইবোৰ মই অলৰেডি যেতিয়া মই চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ তেতিয়া কিন্তু মই এইবোৰ ডিছকাশ্যন কৰিছোঁ, তোমালোকে চাই ল'বা, প্লেলিষ্ট বনোৱা আছে। গোটেইকেইটা চেপ্টাৰৰে মানে 100% চেপ্টাৰ ৱাইজ MCQ আপলোড কৰা আছে, লগতে ছায়েন্সৰো আছে 100% চেপ্টাৰ ৱাইজ MCQ আপলোড কৰা আছে, তোমালোকে সেইবোৰ চাই ল'বা। ঠিক আছে, এতিয়া চোৱা, ইয়াতে আমাৰ এইটো 4x স্কুৱেৰ প্লাছ 3x প্লাছ 7 আছে। তো প্ৰথমতে তুমি আলফা প্লাছ বিটা ওলোৱা, আলফা প্লাছ বিটা কি আছিল, -b/a আছিল। তো ইয়াতে -b, ইয়াতে কিমান আছে, 3 আছে, গতিকে এইটো আহিব -3, আৰু এই ঠাইত কিমান আছে, 4 আছে, গতিকে এইটো হ'ব -3/4, আৰু আলফা ইনটু বিটা ওলোৱা, মানে শূন্য দুটাৰ পূৰণফল কি আছিল, c/a, ইয়াতে c আছে কিমান 7 আৰু a আছে 4, গতিকে 7/4। এতিয়া আমাৰ লাগে এইটোৰ ভেলু, তো চোৱা এইটো 1/α প্লাছ 1/β ইজ ইকুৱেল টু, এইটোৰ এলচিএম লোৱা, তো এইটো আলফা ইনটু বিটা আৰু ওপৰত থাকিব তোমাৰ আলফা প্লাছ বিটা, হয়নে? তো আলফা প্লাছ বিটাৰ ভেলু কিমান আছে, তোমাৰ -3/4 আছে, ডিভাইডেড বাই এইটো আছে তোমাৰ 7/4, গতিকে তোমাৰ ইয়াতে 4 আৰু 4 কি যাব, কেঞ্চেল যাব, তো ইয়াতে থাকিব -3/7, তো -3/7 আমাৰ কি হ'ব, এনচাৰ হ'ব। তো এইটোৰ কাৰেক্ট এনচাৰ আহিব তোমাৰ D নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। বুজি পালানে? 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইফ দ্য প্ৰডাক্ট অফ জিৰ'ছ অফ দ্য পলিনমিয়েল ax³ - 6x² + 11x is 4, then the value of x is। ইয়াতে চোৱা, শূন্য দুটাৰ পূৰণফল দিয়া আছে, আমি জানো তোমাৰ যিহেতু ত্ৰিঘাত সমীকৰণ হয়, তো শূন্য দুটাৰ পূৰণফল, তিনিওটাৰ পূৰণফল আলফা বিটা গামা ইজ ইকুৱেল টু তোমাৰ কি হয়, d/a হয়, হয়নে? এইটো হ'ব d/a, -d/a, এইটো ফৰ্মুলা আছে -d/a। ইয়াতে চোৱা ডিৰ ভেলু মাইনাছ আছে, তো মাইনাছে মাইনাছে প্লাছ হ'ব, আৰু ইয়াতে এৰ ভেলু কি আছে, a আছে, আৰু এইটো তোমাৰ দিয়া আছে কিমান, 4 দিয়া আছে। বুজি পালানে? তো ইয়াৰ পৰা এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, 6 × 1 = 6 ইজ ইকুৱেল টু a × 4 মানে 4a। তো ইয়াৰ পৰা a ইজ ইকুৱেল টু কি হ'ব, a ইজ ইকুৱেল টু হ'ব 6/4, মানে এইটো হ'ব তোমাৰ এইটো 3 × 2 = 6 আৰু 2 × 2 = 4, মানে 3/2 হ'ল। তো 3/2 কোনটো অপশ্যনত আছে তুমি চোৱা, 3/2
এইটো তোমাৰ বি নম্বৰ অপশ্যনত আছে, গতিকে আমাৰ বি নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, ইফ আলফা এণ্ড বিটা আৰ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন px স্কুৱেৰ মাইনাছ 2x প্লাছ 3p ইজ ইকুৱেল টু 0 এণ্ড আলফা প্লাছ বিটা ইজ ইকুৱেল টু আলফা ইনটু বিটা, দেন দ্য ভেলু অফ p। এইটো একেবাৰে ইজি হয়। ইয়াতে চোৱা তোমাৰ এইটো সমীকৰণৰ মূল দুটা দিয়া আছে আলফা বিটা, আৰু আলফা প্লাছ বিটা ইজ ইকুৱেল টু আলফা ইনটু বিটা, মানে সমান হয়। তো প্ৰথমতে তুমি ইয়াৰে পৰা কি কৰা, আলফা প্লাছ বিটা ওলোৱা। আলফা প্লাছ বিটা কি আছিল, মাইনাছ বি বাই এ। ইয়াতে বিৰ ভেলু মাইনাছ আছে, গতিকে মাইনাছে মাইনাছে প্লাছ হ'ব, আৰু এৰ ভেলু কি আছে, পি আছে, গতিকে এইটো হ'ব তোমাৰ পি। আৰু পূৰণফল কি হ'ব, চি বাই এ আছিল, ইয়াতে চিৰ ভেলু এইটো আছে চোৱা 3p, গতিকে তুমি 3p বহোৱা, আৰু এৰ ভেলু আছে পি, এইটো গতিকে পি আৰু পি কেঞ্চেল গৈ ইয়াতে থাকিব কেৱল 3। আকৌ ইয়াতে কৈছে চোৱা আলফা প্লাছ বিটা ইনটু আলফা ইনটু বিটা, এইটো আছিল আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে তোমাৰ কি হয়, 2/p হয়, আৰু আলফা ইনটু বিটা মানে কি হয়, 3 হয়। এইটো আলফা ইনটু বিটা মানে 3, গতিকে এইটো 3 হ'ব। ইয়াতে 1 আছে, গতিকে এইটো কি আহিব, 2 ইজ ইকুৱেল টু 3p ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে, অৰ্থাৎ p ইজ ইকুৱেল টু কি আহিব, 2/3। এইটো তোমাৰ কি হ'ব, বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে চোৱা 9 নম্বৰ কুৱেশ্যনটো, এইবোৰ মই আলোচনা কৰিছোঁৱে, তাৰে পৰা তোমাৰ গোটেইখিনি চেম ধৰণৰ কুৱেশ্যন আহিছে, তোমালোকে চাই ল'বাচোন। তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ MCQ, মই চেপ্টাৰ ৱাইজ MCQত আলোচনা কৰিছোঁ। কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ অফ লিনিয়াৰ ইকুৱেশ্যন, তলৰ ৰৈখিক সহ সমীকৰণৰ যোৰকেইটা বিবেচনা কৰা। ইয়াতে 3x প্লাছ 2y ইজ ইকুৱেল টু 5, 2x প্লাছ 3y ইজ ইকুৱেল টু 5, 4x মাইনাছ 3y ইজ ইকুৱেল টু 9, 4x মাইনাছ 3y ইজ ইকুৱেল টু 8। এতিয়া তোমাৰ সংগত নে অসংগত ক'ব লাগে। তো তোমাৰ সংগত হয় নে সংগত হয় সেইটো জানিবলৈ হ'লে তোমাৰ ইয়াৰে ৰেচিঅ'বোৰ জানিব লাগিব। মই তোমালোকক কৈ দিছোঁ, তোমালোকে কথাখিনি মনত ৰাখা, বহুত ইম্পৰ্টেণ্ট হয়। চ' ৰেচিঅ' যদি এনেকুৱা হয় a1/a2 নট ইজ ইকুৱেল টু b1/b2 হয়, তেতিয়াহ'লে তোমাৰ এটা সমাধান থাকিব। কেইটা সমাধান? এটা। আৰু যদি a1/a2 ইজ ইকুৱেল টু b1/b2 হয়, b1/b2 নট ইজ ইকুৱেল টু c1/c2, তেতিয়াহ'লে সমাধান নাথাকে, এইটোৰ সমাধান নাথাকে, এটাও সমাধানো নাথাকে। আৰু লেগডাল তোমাৰ হ'ব সমান্তৰাল, আৰু এইটো লেগডাল তোমাৰ কি কৰিব, কটাকটি কৰিব। মনত ৰাখা এইখিনি কথা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি তোমাৰ এইটো হয় a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2, মানে তোমাৰ তিনিওটা ৰেচিঅ' ইকুৱেল হয়, তেতিয়াহ'লে লেগডাল এটাৰ ওপৰত আনটো মিলি যাব, আৰু তেতিয়া তোমাৰ কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। বুজি পালে এই কথাখিনি? এতিয়া চোৱা আমি ৰেচিঅ'কেইটা ওলাম। ৰেচিঅ'কেইটা ওলালে তোমাৰ প্ৰথমতে তুমি 1 নম্বৰ ইকুৱেশ্যনটো লোৱা, a1/a2, ইয়াতে a1ৰ ভেলু আছে 3 আৰু ইফালে আছে 2, গতিকে এইটো হ'ব 3/2। তাৰপিছত b1/b2 লোৱা, ইয়াতে b1ৰ ভেলু আছে 2 আৰু ইফালে আছে 3, এইটো হ'ব তোমাৰ 2/3। এইফালে হ'ল 3/2, ইফালে হ'ল 2/3, গতিকে তোমাৰ এইটো a1/a2 নট ইজ ইকুৱেল টু b1/b2 হৈছে। তাৰমানে এইটো কি থাকিব, ইউনিক সলিউশ্যন থাকিব, আৰু ইউনিক সলিউশ্যন থাকিলে সেইটোক আমি কি বুলি কওঁ, কনচিডেণ্ট বুলি কওঁ। ঠিক আছে, এইটো কনচিষ্টেণ্ট, এইটো তোমাৰ কি হ'ব, কনচিষ্টেণ্ট হ'ব, সংগত হ'ব। এতিয়া তোমাৰ এইটো চোৱা, এইটোতো লোৱা a1/a2, ইয়াতে তোমাৰ কি হ'ব, 4/4, এইটো 4/4, ঠিক আছে, মানে 1। তাৰপিছত b1/b2 লোৱা, b1ৰ ভেলু ইয়াতে আছে কিমান, এটা আছে -3, ইফালে আছে -3, গতিকে এইটো তোমাৰ হ'ব -3/-3, গতিকে এইটো তোমাৰ 1 হ'ব। আৰু c1/c2 লোৱা, ইয়াতে চোৱা c1ৰ ভেলু আছে 9 আৰু এইটোৰ ভেলু আছে 8, গতিকে এইটো হ'ল তোমাৰ 9/8। ইয়াতে চোৱা, ইয়াতে তোমাৰ কি হৈছে, a1/a2 ইজ ইকুৱেল টু b1/b2 বাট নট ইজ ইকুৱেল টু c1/c2 হৈছে, অৰ্থাৎ c1/c2 যদি ইকুৱেল নহয় তেতিয়াহ'লে সমান্তৰাল হয়, আৰু সমান্তৰাল হ'লে অসংগত বুলি কয়, কোনো সমাধান নাথাকে, এইটো অসংগত হ'ব। 1 নম্বৰটো সংগত, 2 নম্বৰটো অসংগত। কোনটো অপশ্যনত আছে চোৱা, এইটো বি নম্বৰ অপশ্যনত আছে, পেয়াৰ 1 ইজ কনচিষ্টেণ্ট বাট 2 ইজ ইনকনচিষ্টেণ্ট। 1 নং যোনটো সংগত, কিন্তু 2 নং যোনটো অসংগত, তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে,
The origin makes two partition of line segment joining the points 3 4 and minus 3 4 the ratio 3 4 minus 3 4 বিন্দু সংযোগী রেখাখণ্ড মূল বিন্দুত বিভক্ত করা অনুপাতটো কি হ'ব এতে মূল বিন্দুৰ কথা কৈছে ধৰিলে তোমাৰ এনেকুৱা আছে এটো আমাৰ মূল বিন্দু হয় এটোক আমি ও বুলি ধৰিছো আৰু ইয়াতে দুটা তোমাৰ পয়েন্ট আছে এটো ধৰা তোমাৰ এটো 3 আৰু ইফালে -4 আছে আৰু ইফালে আছে তোমাৰ -3 4 ঠিক আছে আৰু মূল বিন্দুৰ স্থানাঙ্ক আমি তো জানো সকলে 0 0 তেতিয়া হলে তোমাৰ অনুপাত ওলাবলৈ দিছে ইয়াতে 1 হ'ব ইয়াতে 1 হ'ব কাৰণ মূল বিন্দু তোমাৰ 1:1 অনুপাতত কি কৰে ভাগ কৰে হয়নে নাই তো ইয়াতে তোমাৰ অনুপাত ওলাবলৈ দিছে অনুপাতটো কিমান আহিব ইয়াতে আছে তোমাৰ 3 আৰু ইফালে আছে -3 ইফালে আছে 4 আৰু ইফালে আছে -4 আই থিংক তোমাৰ এটো ৰেশিওটো 1 আহিব হয় যেহেতু তোমাৰ 1:1 আহিছে মূল বিন্দুৰ কথা কৈছে আৰু তোমাৰ পয়েন্ট তোমাৰ তিনিটা ইকুয়াল আছে গতিকে 1:1 হ'ব তো ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব আচ্ছা ঠিক আছে এটো আমি কৰিও চাও ঠিক আছে সাইটো আমি এনেকৈ ক'ব পাৰো যেহেতু মূল বিন্দু হয় সেইকাৰণে তোমাৰ 1 হয় এটো তুমি কৰিবা কেনেকৈ যেহেতু তোমাৰ এটো মূল বিন্দুৰ স্থানাঙ্ক কি হয় 0 0 হয় ইয়াতে তোমাৰ ফৰ্মুলা এপ্লাই কৰা ফৰ্মুলাটো তোমাৰ কি আছে এটো আছিল তোমাৰ m1x2 m2x1 divided by m1 m2 এটো আছে তোমাৰ x ৰ কোঅৰ্ডিনেট y ৰ কোঅৰ্ডিনেট কি হ'ব m1y2 m2y1 divided by m1 m2 এটো আছে ইয়াতে যেহেতু দুটা 0 আছে গতিকে আমি যিকোনো এটা কোঅৰ্ডিনেট ললেই হ'ব তো আমি এই মানে স্থানাঙ্কটো আমি কনসিডার কৰিম ঠিক আছে তো সেই এটা স্থানাঙ্ক আমি কনসিডার কৰিম মানে ইফালে আহিব তোমাৰ 0 এটো কনসিডার কৰিম m1x2 m2x1 divided by m1 m2 এটা ভ্যালু আমি পুট কৰি দিম m1 এর ভ্যালু তো 1 আছে এফালে তোমাৰ x2 এর ভ্যালু কিমান হ'ব x এর ভ্যালু -3 গতিকে তো আহিব -3m1 আৰু এফালে আছে m2x1 x1 এর ভ্যালু আছে 3 প্লাস এটো কি আহিব 3m1 আৰু তলত এটো m2 আহিব এটো m1 এটো m2 তলত আহিব m1 m2 এটা তুমি লক্ষ্য কৰা তোমাৰ এটো যদি ইফালে লৈ আহা এটো ক্রস মাল্টিপ্লিকেশন কৰিলে এটো মাল্টিপ্লাই হলে 0 হৈ যাব গতিকে এখানে আমাৰ লিখাৰ দৰকাৰ নাই গতিকে ইফালে আহিব 3m1 মাইনাস এটো কি আহিব 3m2 এইখিনি কথা বুজি পালানে এর পিছত এতে সা m1 আৰু m2 রেশিও ল m1:m2 এটো রেশিও কি হ'ব 3:3 হ'ব 3:3 মানে কি 1:1 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত সা 11 নম্বৰ কোশ্চনটো সা কি কৈছে ইফ দা সাম এন্ড দ্য প্রোডাক্ট অফ টু জিরোস অফ এ পলিনোমিয়াল আর -3 and 2 respectively then the polynomial will be এতে সা তোমার দুটা এটা বহুপদৰ শূন্য দুটাৰ যোগফল দি আছে -3 আৰু পূৰণফল দি আছে 2 তেতিয়া হলে বহুপদটো কি হ'ব এটো খুদিছে আমাক প্ৰশ্নত তো ইয়াতে সা তোমাৰ দিয়া আছে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা দি আছে তোমাৰ -3 আৰু শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা এটো দি আছে 2 এতিয়া তোমাৰ বহুপদ লেখাৰ ফৰ্মুলাটো কি আছিল x² - alpha plus beta into x plus alpha into beta ভ্যালু পুট কৰি দিয়া এটো x² এতে alpha plus beta ৰ মান কি আছে মাইনাস আছে আৰু ইয়াতো মাইনাস আছে তো মাইনাসে কি হ'ব +3x আৰু এটো সা +2 আছে তো এটো হ'ব +2 alpha into beta 2 দি আছে তো এটো x² + 3x + 2 কোন অপশনত আছে x² + 3x + 2 এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 12 number question to solution 12 number question তোমার ইয়াতে if the sum of n terms of an AP is 2n² + 5n then find the fourth term of AP এটা AP এর n তম পদলৈ যোগফল দিয়া আছে 2n² + 5n তেতিয়াহলে AP টোৰ 4 তম পদটো কি হ'ব এনেকুৱা ধৰণৰ অংক বহুত ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম জিলাতে এনেকুৱা ধৰণৰ অংক আহিছে
প্ৰথমতে চোৱা ইয়াতে আমাৰ এছ এন দিয়া আছে এনতম পদৰ যোগফল মানে এছ এন তোমালোকে মোৰ লগে লগে লিখি যাবা এইখিনি কথা এইটো দিয়া আছে 2n² প্লাছ 5n ইয়াৰ পৰা যদি আমি s1 ওলাও s1 তেতিয়াহ'লে এইটো a1 ৰ বৰাবৰ হ'ব কাৰণ s1 মানে যোগফল প্ৰথম পদৰ যোগফল তো প্ৰথম পদটো a হয় বা a1 তো ইয়াতে আহিব তোমাৰ 2 * 1² মানে 1 হ'ব প্লাছ 5 * 1 মানে 5 গতিকে এইটো আহিব 7 আৰু s2 কিমান হ'ব s2 আকৌ যদি আমি s2 ওলাও s2 মানে কি তোমাৰ দুটা পদৰ যোগফল মানে a1 + a2 = ইয়াতে তুমি যোনটো 10 আছে তাতে 2 বহুৱা তো এফালে আহিব 2 * 2² প্লাছ 5 * 2 তো এফালে 2 × 2 = 4 4 × 2 = 8 প্লাছ 2 × 5 = 10 তো এইটো আমি কিমান পালো 18 পালো তো ইয়াৰে পৰা আমাৰ a2 ৰ ভ্যালু লাগে গতিকে a2 আমি কেনেকৈ ওলাম a2 ওলাম s2 - কি s1 তো a2 লবলৈ হলে এটো 18 ৰ পৰা 7 মাইনাস কৰা তো 18 ৰ পৰা 7 গলে এটো কিমান আহিব 11 আহিব এতিয়া আমাৰ লাগিব কমন ডিফারেন্স আর কমন ডিফারেন্স তোমার কি হবে a2 - a1 a2 পালো আমি কিমান 11 আর তোমার a1 পালো কিমান 7 তো 11 - 7 = এটো আহিব কিমান 4 হয়নে এতিয়া আমাৰ লাগে 4 নম্বৰ পদ তো 4 নম্বৰ পদ হলে তোমার কি হবে a4 = এইটো ফর্মুলা a + n - 1 * d এতে বহাই দিয়া এর ভ্যালু আছে 7 প্লাস এতে n এর ভ্যালু 4 আছে 4 এর পৰা 1 গলে 3 আৰু d এর ভ্যালু কিমান আছে d এর ভ্যালু আমি 4 পাইছো না এটো d এর ভ্যালু 4 গতিকে 4 বহাই দিয়া এফালে আছে 7 আৰু এফালে 3 4 * 12 12 আৰু 7 কিমান 19 19 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কি হৈছে 30 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো যেতিয়া মই ত্ৰিভুজ চেপ্টাৰৰ এমসিকিউ আলোচনা কৰিছো তাতে কোৱেশ্চনটো আছে এতে ইফ দা বেস অফ এ ট্রায়াঙ্গল ইজ ইনক্রিজ বাই 10% এতে বেস আমি বি বুলি ধৰিলে 10% বঢ়োৱা হৈছে মানে 110 হ'ব আৰু তোমাৰ পার্সেন্টৰ কাৰণে 100 আহিব ইনটু বি তো ইয়াতে তোমাৰ 0 আৰু 0 ক্যান্সেল যাব এতে যদি তুমি এটা তো মাল্টিপ্লাই কৰা ডিভাইড কৰা তেতিয়া হেটো আহিব 1.1 ইনটু b and the altitude is decreased by 10% এটা সব altitude মানে হাইট তোমার হাইটটো তোমার 10% কমোৱা হৈছে তাৰ মানে এটো কিমান আহিব 90 divided by 100 পার্সেন্টৰ কাৰণে 100 আহিল ইনটু h ইয়াতে এটো ক্যান্সেল যাব 9 আৰু 10 ৰে ডিভাইড কৰিলে এটো আহিব 0.9h তেতিয়া হলে তোমাৰ ত্রিভুজৰ কালি কি আছিল হাফ ইনটু b ইনটু h আছিল এতে ভ্যালু বহাই দিয়া হাফ ইনটু b ইনটু h b এর ভ্যালু তোমার 1.1 ইনটু 1.1 সরি টু 1.1 ইনটু b ইনটু h এর ভ্যালু আছে 0.9h এতিয়া তোমার এখানে হল নতুন এটো তোমার কিমান পার্সেন্ট বৃদ্ধি হল হেতু লাভ লাগে তেসা এটো পার্সেন্টেজ ইনক্রিজ কিমানখিনি ইনক্রিজ হল এটো তোমার কি হবে 1/2 ইনটু 1.1 ইনটু b ইনটু 0.9 ইনটু h ডিভাইডেড বাই অরিজিনাল যেটো আছে হেতু h ইনটু 100% বুঝি পাইছা না এখানে বুঝা যায় না এতে সোয়া ইফালে হাফ ইনটু এতে তোমার 1.1 আছে আর ইফালে আছে 0.9 এটো হবে তোমার 0.99 আর ইফালে হবে তোমার b ইনটু h ডিভাইডেড বাই হাফ ইনটু b ইনটু h ইনটু 100% তোমার bh ক্যান্সেল যাব হাফ আর হাফ ক্যান্সেল যাব তো ইফালে রল 0.99 ইনটু 100% তার মানে এটা তোমার কিমান হল 99% 0.99 ক 100 এর মাল্টিপ্লাই করলে 99% হবে এটা 99% তোমার ইনক্রিজ হইছে তার মানে তোমার 1% কি হইছে ডিক্রিজ হইছে 99% যদি বাড়ে তার মানে 1% কমিছে অর্থাৎ ইয়ারে তোমার এটা সব বি নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে বুঝি পালানে ইয়াৰে পিছত চোৱা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে
if the point Pxy is equidistant from A51 B -1 5 then যদি Pxy বিন্দুটো A51 আৰু B -1 5 বিন্দুটোৰ পৰা সমদূৰৱৰ্তী হয় সো সমদূৰৱৰ্তী মানে তোমাৰ সমান সমান ডিসটেন্স আছে ইয়াতে যদি আমাৰ এটো যদি পয়েন্ট হয় এটো ধৰা A এটো 51 আছে আৰু ইফালে আছে B এটো -1 5 আছে তো আমাৰ দিয়াই আছে আৰু মাজত আছে P বিন্দুটো আৰু এটো স্থানাঙ্ক দিয়া আছে xy তেতিয়া হলে আমাৰ তলৰ কোনটো ৰিলেশন শুদ্ধ হয় তো ইয়াৰ পৰা আমি কি পাম AP কি পাম BP হয়নে তেতে ভ্যালু কেটা পুট করা দূরত্বৰ সূত্র ফর্মুলা কৰিলে x2 - x1 মানে এটা হেব তোমাৰ -1 -5 হোল স্কয়ার প্লাস x2 y2 y1 এখানে তোমার ই হল না এখানে তোমার ই কৰিব লাগিব ৰবা এটো লিখতে ভুল হৈ গল এখানে কারেক্ট করে দিয়ে আসো বারো এতে তোমার আহিব AP BP হয়নে AP যদি BP হয় তেতিয়াহলে x এটো আহিব এটা আহিব তোমাৰ 5 - x হোল স্কয়ার প্লাস এটো এটো মানে 1 - y এটো হোল স্কয়ার BP মানে এটো আহিব -1 - x হোল স্কয়ার প্লাস এটো আহিব তোমাৰ 5 - y হোল স্কয়ার বুজি পালানে আৰু স্কয়ারটো মই দিয়া নাই কাৰণ ৰুট স্কয়ার বলে ৰুট ওভাৰ যেটো আছে তোমাৰ ৰুট ওভাৰ দুই ফালে আছে তো দুই ফালে থাকিলে ক্যান্সেল হৈ যাব সেই কাৰণে মই হেতু দিয়া নাই এতিয়া তুমি এটো ভাঙি দিয়া ভাঙি দিলে তোমাৰ ইফালে কিমান আহিব a স্কয়ার - b স্কয়ার ফর্মত ভাঙি দিলে a স্কয়ার মানে 5 স্কয়ার মানে তোমাৰ 25 - 2ab মানে এটো আহিব তোমাৰ 10x প্লাস b স্কয়ার মানে x স্কয়ার প্লাস এটা আহিব তোমাৰ a স্কয়ার মানে 1 - 2ab মানে 2y আৰু প্লাস b স্কয়ার মানে y স্কয়ার ইকুয়াল টু তোমাৰ এখিনি আহিব এটা আহিব a স্কয়ার মানে 1 - 2ab মাইনাস মাইনাস প্লাস হৈ যাব এটো হ'ব তোমাৰ 2x হয়নে আৰু প্লাস b স্কয়ার মানে x স্কয়ার আৰু ফেলা আহিব প্লাস এফালে আহিব a স্কয়ার মানে 25 তার পিছত আহিব -2 5 * 10 y প্লাস y স্কয়ার ঠিক আছে এতিয়া সোয়া a2y স্কয়ার ক্যান্সেল যাব এফালে a2 25 ক্যান্সেল যাব a1 ক্যান্সেল যাব হয়নে আৰু এটো x স্কয়ারও ক্যান্সেল যাব ইয়াতে তেতিয়া হলে রল কিমান ইয়াতে ৰৈ গল তোমাৰ এটো -10x আৰু ইফালে আছে 2x হয়নে এটো প্লাস আছে তো ইফালে আহিলে তোমাৰ মাইনাস হৈ যাব তো ইফালে থাকিব তোমাৰ -12x আৰু ইফালে তোমাৰ -2y আছে ইফালে আছে 10y এটো ইফালে আহিলে প্লাস হৈ যাব মানে প্লাস কি হ'ব 8y = 0 এটো ইফালে লৈ যোৱা তো -12x = মাইনাস কি হ'ব 8y হ'ব মই ইফালে কৰি দিছো বাকিখিনি ইফালেৰ পৰা সোয়া ইফালে তোমাৰ কি কমন আনিব পাৰিবা ইফালে 4 কমন আনিব পাৰিবা 4 যদি কমন আনা তেতিয়া হলে এটো থাকিব তোমাৰ 3x ইফালে থাকিব 2y 3x 2y হ'ব আমাৰ কারেক্ট आंसर এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 15 নম্বৰ কোৱেশ্চনটো সোয়া কি কৈছে যদি a2 - 2 আৰু b - 1x বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 + x² হয় তেন্তে x ৰ মান কিমান হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰী সকল এই যেটো প্ৰশ্ন আছে ইয়াতে তোমাৰ এই যেটো ভ্যালু আছে এই ভ্যালুটো তোমাৰ 5 হলেহে তোমাৰ ইয়াৰে যেটা অপশন আছে সেই অপশন কেটা কারেক্ট হয় ইয়াতে 5 + x² আছে এই অপশনটো তোমাৰ নিমিলে এই কোৱেশ্চনটো তোমালোকে চাই লবা ঠিক আছে ইয়াতে তোমাৰ এইখিনি যেটো x² যেটো টার্ম আছে টার্মৰ লগত তুমি যদি দূৰত্বৰ সূত্ৰ এপ্লাই কৰা দূৰত্বৰ সূত্ৰ এপ্লাই কৰিলে কোনো এটা অপশনৰ লগতে এটো স্যাটিসফাইড নহয় এই কোৱেশ্চনটো তো তোমালোকে এই কোৱেশ্চনটো চাই লবা ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো সোয়া এ প্যাৰালেলোগ্ৰাম সার্কামস্ক্ৰাইবিং এ সার্কেল ইজ এটা বৃত্তত স্পৰ্শ কৰি থকা সামান্তৰিকটো সদায় এটা কি হয় ৰম্বাস হয়
ঠিক আছে এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এইটো তোমালোকে প্ৰুফো পাইছা এনেকৈ যে আঁকিছিলেও তোমালোকৰ মনত আছেনে এনেকৈ এইটো তোমাৰ এইটো যদি এ বি ইফালে চি ডি হয় তেতিয়াহ'লে তুমি ইয়াতে কি পাইছিলা ইয়াতে পাইছিলা তোমাৰ এ ডি প্লাছ বি চি ইজ ইকুৱেল টু কি পাইছিলা এ বি প্লাছ চি ডি এইটো তো এইটো এটা ৰম্বাছ হয় সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা এইটোতো -1 হ'ব এনসাৰ ইয়াতে cot স্কয়াৰ থিটা এইটো চোৱা cot স্কয়াৰ থিটা -1 মাইনাস sin স্কয়াৰ থিটা মানে কি cosec স্কয়াৰ থিটা তো cot স্কয়াৰ থিটা মাইনাস cosec স্কয়াৰ থিটা মানে -1 এইটো তোমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে ইয়াৰ পিছত চোৱা 18 নম্বৰ কুৱেশ্যনত কি কৈছে the tangent drawn at the ends of a diameter of a circle তোমার এনেকুৱা এটা বৃত্ত দিয়া আছে এই বৃত্তটোৰ যেটো ব্যাস আছে এই ব্যাসৰ দুইফালে তুমি এনেকে কি কৰিলা স্পৰ্শক আঁকিলা তেতিয়াহলে এই স্পৰ্শক দুডাল কি হয় এই স্পৰ্শক দুডাল সদায় সমান্তৰাল হয় এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় লগতে তোমাৰ পারপেন্ডিকুলারও হয় মানে পারপেন্ডিকুলার হয় লগতে তোমাৰ কি হয় সমান্তৰাল হয় এটো বি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা the ratio of volume of a cylinder and cone of radius r and height each r ব্যাসাৰ্ধযুক্ত আৰু h উচ্চতাযুক্ত এটা বেলুন আৰু শংকুৰ আয়তনৰ অনুপাত কিমান হ'ব আয়তনৰ অনুপাত ওলাবলৈ দিছে সব বেলুনৰ আয়তন কি আছিল বেলুনৰ আয়তন হৈছে পাই r স্কয়াৰ h আৰু শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়াৰ h তো r স্কয়াৰ h পাই r স্কয়াৰ h টো কেনসেল যাব ইয়াতে থাকিব 1/1/3 মানে এটো হ'ব তোমাৰ 3/1 is equal to 3:1 হ'ব এটো টেনশন এটো সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো কোনো এটা ঘটনা ইৰ বাবে pe + pe not is equal to x তেন্তে x এর মান কিমান হ'ব এটো তো আমি সকলোৱে জানো pe প্লাস মানে ঘটনা সংঘটিত হয় আৰু ঘটনা সংঘটিত নহয় এটোৰ যোগফল সদায় তোমাৰ কি হয় 1 হয় এটো সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 21 number question to swa if the upper limit of a class interval is 50 and its class mark is 45 then the lower limit is eta শ্রেণী অন্তরালৰ উচ্চ সীমা দিয়া আছে 50 আৰু শ্রেণী সূচক দিয়া আছে 45 তেনে নিম্ন সীমা কি হয় এতে সৱা যেটো তোমাৰ শ্রেণী সূচক এটো কেনেকে উলোৱা হয় আপাৰ লিমিট প্লাস লোৱাৰ লিমিট তো আপাৰ লিমিট দিয়া আছে 50 লোৱাৰ লিমিটটো আমি x বুলি ধৰিছো আৰু এটো ডিভাইডেড বাই 2 কৰিব লাগে ইজ ইকুৱেল টু এটোৰ ভ্যালু দি আছে তোমাৰ কিমান 45 তেতিয়া তুমি বজ্ৰপূৰণ কৰা মানে তোমাৰ যেটো শ্ৰেণী সূচক কেনেকৈ নিৰ্ণয় কৰা হয় শ্ৰেণী সূচক নিৰ্ণয় কৰা হয় তোমাৰ উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইডেড বাই 2 এটো হচ্ছে ফর্মুলা ঠিক আছে তো ইয়াতে উচ্চ সীমাটো দিয়া আছে নিম্ন সীমাটো আমি ধৰিছো x ডিভাইডেড বাই 2 আৰু এটো ভ্যালু দি আছে 45 এতিয়া তুমি এটো ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন কৰিলে পাবা 50x = 2 * 45 মানে 90 তো ইয়াৰ পৰা x = কি আহিব 90 - 50 তো 90 ৰ পৰা 50 হলে 40 থাকে এটো সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে the area of a circle that can be inscribed in a square inside of 6 cm 6 cm বাহু বিশিষ্ট বর্গ এটা কি স্পর্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি কি হ'ব এতে চোৱা এটা আমাৰ বৰ্গ দি আছে যাৰ তোমাৰ বাহুৰ দৈৰ্ঘ্য দি আছে 6 cm তো তুমি প্ৰথমতে এনেকৈ এটা বৰ্গ অঙ্কন কৰা এটো ধৰিলা আমাৰ এটা বৰ্গ আছে এটো 6 cm বাহু দি আছে গতিকে কোটেকেটা সেম হ'ব ইয়াৰ ভিতৰত আমি এটা এনেকৈ কি কৰিলো বৃত্ত অঙ্কন কৰিলো তে বৃত্তটোৰ ব্যাস কিমান হ'ব ব্যাস হ'ব 6 তো ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা অৰ্থাৎ 3 আৰু এইটোৰ সুধিছে কি আমাৰ কালি তো বৃত্তৰ কালি কি আছিল পাই r স্কয়াৰ তো পাই মানে পাই ইয়াতে r মানে কি আহিব 3 মানে এটো 3 পালো তো 3 স্কয়াৰ মানে 3 স্কয়াৰ মানে কি হয় 9 হয় তো এটো হ'ব 9 পাই সেন্টিমিটার স্কয়াৰ এটো ডি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় একেবাৰে সিম্পল হয় এইবোৰ কিন্তু মই কৰাইছো তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ যেতিয়া কৰাইছো তেতিয়া আৰু এটো চোৱা তোমাৰ এই অঙ্কটো তোমাৰ কৰাৰ দৰকাৰে নাই তুমি এনেই মুখে মুখে ওলাব পাৰিবা কেনে ওলাব পাৰিবা
তোমাক ইয়াৰ আগৰ ভিডিঅ'বোৰতো মই এটা তোমালোকক ট্ৰিক শিকাই দিছিলোঁ, সেইটো যদি মনত থাকে তোমালোকে পাৰিবা, ঠিক আছে। ইয়াতে cos a = a/b, তেতিয়াহ'লে sin এর মান কিমান হ'ব? এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। কেনেকৈ হ'ল তোমালোকে এই কথাখিনি মনত ৰাখা, sin cos secta cot, sin cos secta cot, মই এনেকৈ মনত ৰাখিছোঁ। এইটো লগ এটা বাদ দি লিখা, লগ তাৰপিছত লিখা ভগ তাৰপিছত লিখা লগ ভগ লগ মানে প্ৰায় ভাল পোৱা, আৰু এইটো কচেক, ঠিক আছে। এতিয়া এই দুটা ওলোটাই দিয়া, এইটো হ'ব কল, এইটো হ'ব তোমাৰ কব, আৰু এইটো হ'ব ভল, ঠিক আছে। তো তোমাৰ চোৱা কচ মানে কি হ'ল, কচ মানে হ'ল ভূমি বাই কৰ্ণ, মানে এইটো দি আছে ভূমি আৰু এইটো দি আছে কৰ্ণ। এতিয়া ওলাব লাগে চাইনৰ ভেলু, তো চাইনৰ ভেলু ওলাবলৈ হ'লে তোমাৰ কি লাগিব? কৰ্ণ লাগিব। ইয়াতেতো কৰ্ণ দি আছে, লম্ব লাগিব। তো ইয়াৰে পৰা লম্ব ওলাবলৈ হ'লে তুমি পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিলে কি আহিব? b² - a² আহিব। আৰু ইয়াতে আছে তোমাৰ কৰ্ণ, ইয়াতে চোৱা কৰ্ণৰ ভেলুটো কিমান দি আছে? b, এইটো এনচাৰ আহি গ'ল, মানে √b² - a² / b, বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন। এই কথাখিনি মনত ৰাখিবা, তোমাৰ বিভিন্ন ধৰণৰ অংকত আমি এইটো ইউজ কৰিব পাৰোঁ। ইয়াৰে পিছত চোৱা তোমাৰ 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে? দ্য মিন অফ ফাৰ্ষ্ট 5 প্ৰাইম নম্বৰ, প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য। প্ৰথম 5টা মৌলিক সংখ্যা কি কি হয়? মৌলিক সংখ্যা 2 + 3 + 5 + 7 + 11, 1 2 3 4 5 হৈ গ'ল। এইটো ডিভাইডেড বাই কি কৰিব লাগিব? 5 কৰিব লাগিব। তো ওপৰত কিমান আহিব? ওপৰত আহিব তোমাৰ এইটো 5, 5 × 5 = 10, 10 × 7 = 17, আৰু 17 আৰু ইফালে গ'ল কিমান? 11, 17 আৰু 11, এইটো হ'ব 28, এইটো হ'ব 28/5, 28/5ক তুমি ডিভাইড কৰিলে কিমান আহিব? 5 × 5 = 25, ইফালে গ'ল তোমাৰ 30 হ'ল, মানে 5 × 6 = 30, 5.6 হ'ব। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত কুৱেশ্যনটো চোৱা 25 নম্বৰত কৈছে যে দ্য নাম্বাৰ অফ সলিউশ্যন অফ দ্য ইকুৱেশ্যন 4x + 3y = 5, 4x - 3y = 7 is, এই সমীকৰণ দুটাৰ কিমানটা সমাধান থাকিব সেইটো আমাক সুধিছে। তো ইয়াতে তুমি ৰেচিঅ' ওলোৱা, প্ৰথমতে a1/a2 ওলোৱা। a1ৰ ভেলু ইয়াতে দি আছে 4, তো 4 আহিব, a2ৰ ভেলু দি আছে 4, তো 4/4 হ'ল। b1ৰ ভেলু ওলোৱা, b1/b2, ইফালে আছে 3, এইটো 3 বহুৱা, আৰু ইফালে আছে -3, গতিকে এইটো আহিব -3। এইটো চোৱা, এইটো তোমাৰ 4/4 মানে এইটো 1, আৰু 3/-3 মানে -1। চোৱা দুইটাতো সমান হোৱা নাই, দুইটা তোমাৰ কি হৈছে? ইকুৱেল হৈছে। তো a1/a2 not equal to b1/b2 হ'লে কি হয়? এইটো তোমাৰ এটা সমাধান থাকে, গতিকে এইটো চি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা 26 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? দ্য সাম অফ ফাৰ্ষ্ট 100 নেচাৰেল নম্বৰ, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এই কুৱেশ্যনটো তোমাৰ ইয়াৰ আগতে যিকেইটা জিলা আছে তাতে মই সমাধান কৰিছোঁ, তোমালোকে সেইটোত চাই ল'বা। ইয়াৰ পিছত তোমাৰ 27 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? x tan 60 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী sin তোমাৰ 60 ডিগ্ৰী ইনটু cot 60 ডিগ্ৰী, দেন x = what? ইয়াতে চোৱা x আছে আৰু ইফালে আছে তোমাৰ কিমান? tan 60 ডিগ্ৰী। তুমি tan 60 ডিগ্ৰীৰ ভেলু পুট কৰা, tan 60 ডিগ্ৰীৰ ভেলু হৈছে তোমাৰ √3, আৰু তোমাৰ cos 60 ডিগ্ৰীৰ ভেলু হৈছে 1/2 ইজ ইকুৱেল টু sin 60 ডিগ্ৰী আছে, তো sin 60 ডিগ্ৰীৰ ভেলু হৈছে তোমাৰ √3/2 ইনটু, আৰু তোমাৰ cot 60 ডিগ্ৰীৰ ভেলু হৈছে 1/√3। √3 তোমাৰ কি যাব? কেনচেল যাব। ইফালে ৰ'ল √3x / 2 ইজ ইকুৱেল টু, ইফালে ৰ'ল 1/2, তো ইফালে তোমাৰ 2 আৰু 2 কি যাব? কেনচেল যাব। তো ইফালে থাকিব √3x ইজ ইকুৱেল টু 1, মানে তোমাৰ x ইজ ইকুৱেল টু কি হ'ব? 1/√3, আৰু 1/√3টো কাৰ ভেলু হয়? 1/√3 ভেলু হৈছে তোমাৰ tan 30 ডিগ্ৰী। tan 30 ডিগ্ৰীৰ ভেলু হৈছে 1/√3, গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত এইটো 28 নম্বৰ কুৱেশ্যনটো চোৱা
x plus 1 3x 4x plus 2 are in AP, then the value of x. যদি এইকেইটা তোমাৰ সমান্তর প্রগতিত থাকে তেন্তে x এর মান কিমান হ'ব এতে সমান্তর প্রগতিত থাকিলে ইহঁতৰ মাজত ডিফারেন্স তোমাৰ কি আহিব সেম আহিব অর্থাৎ ইফালে তোমাৰ 3x মাইনাস কি হ'ব x minus 1 is equal to এটো আহিব তোমাৰ 4x plus 2 4x plus 2 minus কি হ'ব 3x minus 3x হয়নে তো ইয়াৰ পৰা 3x ৰ পৰা এটা x গলে দুটা x থাকে তো 2x minus 1 is equal to 4x ৰ পৰা এটা তিনিটা x গলে এটা x থাকে অর্থাৎ x plus 2 গতিকে এই x টো তুমি ইফালে লৈ আহা মাইনাস হ'ব মানে x থাকিব is equal to এই মাইনাস টো ইফালে লৈ যোৱা এটো কিমান হ'ব 3 হ'ব 2 plus 1 3 হ'ব ইয়াৰ ভ্যালু এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 29 number question. The probability of getting a number 9 in a single throw of a die is. এটা লুডু গুটি এবাৰ মাৰি উঠিয়ালে 9 পোৱাৰ সম্ভাৱনা কিমান হ'ব চোৱা ইয়াতে তোমাৰ কি কৈছে লুডু গুটি এটা মাৰিলে 1 2 3 4 5 6 ম্যাক্সিমাম আমি 6 নাম্বাৰ হে পাওঁ টোটাল আউটকাম এতে 6টা আছে এতে 9 উঠিবই নোৱাৰে গতিকে এটো এটা অসম্ভৱ ঘটনা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱনা সদায় তোমাৰ কি হয় 0 হয় তো ইয়াৰে তোমাৰ সম্ভাৱিতা চেপ্টাৰ বা তোমাৰ মই যিকেটা 100% চেপ্টাৰৰ ওয়াইজ যে মই এমসিকিউ আপলোড কৰিছো এইবোৰ মই তাতে বহুতবাৰ আলোচনা কৰিছো তোমালোকে তাতে চাই লবা গুটেই এটা কোৱেশ্চন তাৰে পৰা আহিছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো ইয়াতে in triangle ABC DE parallel AC AD is equal to 1.5 BD is equal to 3 cm BE is equal to 1 cm then CE এর ভ্যালু কি হবে এটা এটা তোমার ট্রায়াঙ্গল দিয়া আছে এটো ধরা আমার ট্রায়াঙ্গল ঠিক আছে এটো ধরা তোমার A এটো B আর এটো ধরা C এতে দিয়া আছে DE parallel AC এটো দিয়া আছে D এটো দিয়া আছে E এটো লগত এটো তোমার কি দিয়া আছে সমান্তরাল বলি দিয়া আছে AD এর ভ্যালু দিয়া আছে তোমার 1.5 এটো দিয়া আছে 1.5 DB এর ভ্যালু দিয়া আছে তোমার 3 এটো হবে 3 আর B এর ভ্যালু দিয়া আছে তোমার 1 তেতিয়া হলে C এর ভ্যালু কি হবে এটা আমি x বলি ধরিছো ঠিক আছে তো ইয়াৰ উপর আমি কি লিখিব পাৰো AD divided by DB is equal to আমি কি লিখিম CE divided by BE হয়নে মৌলিক উপপাদ্য মতে যেটো তোমার মৌলিক সমানুপাতিকৰ উপপাদ্য এটো মতে এতে ভ্যালু পুট কৰা AD এর ভ্যালু আছে 1.5 তার পিছত তোমার DB এর ভ্যালু আছে 3 is equal to CE এর ভ্যালু কিমান আছে CE এর ভ্যালু আছে x আর এটোর ভ্যালু আছে 1 তো এটো 1 এ হবে মানে x by 1 মানে কি এটো x এ হবে আর তোমার ইফালে আছে 1.5 divided by 3 তো এটো আহিব 0.5 হয়নে হরণ কৰিলে এটো 0.5 আহিব তো এটো x এর ভ্যালু 0.5 অর্থাৎ c এর ভ্যালু 0.5 হয় এটো তোমার এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে 31 নম্বৰটো if the circumference of a circle is equal to the perimeter of a square then the ratio of their surface area is যদি এটা বৃত্তৰ পৰিধি আৰু এটা বৰ্গৰ পৰিসীমাৰ সমান হয় তেন্তে হিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কি হ'ব এতে তুমি লক্ষ্য কৰা এতে তোমাৰ কি কৈছে এটা বৃত্তৰ পৰিধি তোমাৰ কি হয় 2 pi r হয় is equal to এতে বৰ্গৰ পৰিসীমা তোমাৰ কি হয় 4a হয়নে তো ইয়াৰে পৰা তুমি যদি এর ভ্যালু লোৱা অর্থাৎ সাইডৰ ভ্যালু তোমাৰ কি হ'ব a is equal to এটি ফেলে আহিব মানে 2 pi r divided by 4 হ'ব এটো ক্যান্সেল যাব দুইবার যাব মানে ইয়াতে আমি কি পালো pi r by 2 পালো এর ভ্যালু পালো 2 ক্ষেত্রফল উলাবলৈ দিছে এটা চা তোমার ক্ষেত্রফল মানে কালি ঠিক আছে তোমার ত্রিভুজৰ কালি কি আছিল সরি বৃত্তৰ কালি আছিল তোমাৰ pi r স্কয়ার বৃত্তৰ কালি হৈছে pi r স্কয়ার আৰু তোমাৰ ইফালে বর্গৰ কালি কি তোমার বাহু স্কয়ার হয় বর্গৰ কালি হৈছে বাহু স্কয়ার তো বাহুৰ ভ্যালু আমি এটো পাইছো মানে তেতে ভ্যালু পুট কৰা এটো হ'ব তোমাৰ pi r divided by 2 কি হ'ব হোল স্কয়ার হ'ব হয়নে
এতিয়া তোমাৰ ইফালে আহিব পাই আৰ স্কুৱেৰ ডিভাইডেড বাই ইফালে হ'ব তোমাৰ পাই স্কুৱেৰ ইনটু আৰ স্কুৱেৰ ডিভাইডেড বাই 2 স্কুৱেৰ মানে 4 ঠিক আছে। তো ইফালে তুমি যদি লিখা এইটো হ'ব পাই আৰ স্কুৱেৰ এইটো হৰণটো পুৰণাৰ আকাৰত লিখিলে এইটো লটি যাব মানে এইটো আহিব তোমাৰ পাই স্কুৱেৰ ইনটু আৰ স্কুৱেৰ আৰু আৰ স্কুৱেৰ কেনসেল যাব ইফালে তোমাৰ এটা পাই আৰু ইফালে স্কুৱেৰ বাইটো কেনসেল যাব ইফালে ৰল তোমাৰ 4 বাই পাই ঠিক আছে। তো 4 ডিভাইডেড বাই পাইৰ ভ্যালু হৈছে 22/7 তো এইটো তুমি আকৌ ই কৰা এইটো ডিভাইড হৈ আছে এইটো পুৰণাৰ আকাৰত লিখা এইটো আহিব 4 ইনটু 7/22 গতিকে এইটো 2 2 গুণ 4 আৰু 11 2 গুণা 22 মানে 2 7 গুণা হ'ল 14 আৰু তলত ৰল 11 তো এইটো হ'ব 14:11 এনসাৰ আহিব এইটো এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তোমালোকে লগে লগে মোৰ লগে লগে এইবোৰ লিখি লবা ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে এতে the median and mode of a data are 33 and 15 respectively then its mean is এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 15 হলে তেন্তে মাধ্য কিমান হ'ব সো আমি জানো যে বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য এতে ভ্যালু বহাই দিয়া এতে সব মধ্যমা দিয়া আছে 33 তো 3 ইনটু কি হ'ব 33 হ'ব আৰু বহুলক এতে বহুলক দিয়া আছে 15 এতে 15 মাইনাস 2 ইনটু মাধ্য এটা মাধ্যটো আমি x বুলি ধৰিছো তো ইফালে সয় ইফালে 3 ইনটু 33 মানে 99 হয় 3 ইনটু 33 মানে 99 গতিকে 15 মাইনাস এটো ইফালে লৈ আহিলে মাইনাস হ'ব 99 ইজ ইকুয়াল টু ইফালে আছে তোমাৰ 2x এটো মাইনাস 2x হ'ব তো ইফালে তোমাৰ কিমান আহিব ইফালে তোমাৰ 99 এৰ পৰা যদি 15 যায় কিমান থাকিব ইফালে থাকিব তোমাৰ 9 এৰ পৰা 5 গলে থাকিব 4 আৰু তোমাৰ ইয়াতে আছে 8 সরি 9 এর পৰা যদি 1 যায় 8 থাকে 84 হ'ব হয়নে তো এটো থাকিব -84 ইজ ইকুয়াল টু -2x তো ইয়াৰ পৰা x ইজ ইকুয়াল টু কি হ'ব 84 হ'ব ডিভাইডেড বাই 2 হ'ব 84 ক 2 ৰে ডিভাইড কৰিলে ইফালে যাব 2 4 গুণ 8 আৰু তোমাৰ 2 2 গুণ 4 এটো হ'ব 42 কিন্তু তোমালোকৰ অপশনত 42 কোনো অপশন নাই 42 কোনো অপশন নাই গতিকে তোমালোকে ইয়াৰে অপশন কেটা চাবা কিন্তু এনসারটো তোমাৰ 42 এ হ'ব এটো ঠিক আছে এতিয়া চোৱা তোমাৰ তাৰ পিছৰটো তোমাৰ কি কৈছে এতে তোমাৰ 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ফাইন্ড the length of an arc of a sector of a circle with radius r and angle with degree measure is theta r ব্যাসাৰ্ধৰ আৰু থিটা ডিগ্ৰী কোণত এটা বৃত্তগোলৰ চাপৰ দৈৰ্ঘ্য চাপৰ দৈৰ্ঘ্য হলে তোমাৰ 2 পাই r তো আহিবই হয়নে আৰু তোমাৰ কালি আহিব গুটিখিনি মানে থিটা বাই 360 এটো থিটা বাই 360 ইনটু 2 পাই r এটো কত আছে থিটা বাই 360 ইনটু 2 পাই r এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 34 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে চাবা the length of a minute hand of a clock is 14 cm then the area swept by the minute hand in 5 minutes is এনেকুৱা ধৰণৰ অংক কিন্তু ইম্পৰ্টেন্ট হয় মই তোমালোকক শিকাইছো চেপ্টাৰ वाइज এমসিকিউ এতে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য হৈছে 14 cm আৰু তোমাৰ 5 মিনিটত ইয়াৰে ঘূৰণ সম্পন্ন হোৱাৰ অংশৰ কালি কিমান হ'ব এটো চোৱা তোমাৰ ঘড়ীৰ কাটা তোমাৰ এনেকুৱা এটা ঘড়ী আছে আৰু সেই ঘড়ীৰ মিনিটৰ কাটা তোমাৰ এনেকুৱা থাকে গতিকে তাৰ মানে এটো আমাৰ ব্যাসাৰ্ধ দিয়া আছে মানে ইয়াতে আমাৰ দিয়া আছে r হয়নে ব্যাসাৰ্ধ দিয়া আছে 14 cm আৰু ইয়াতে কোণ কিমান হ'ব চোৱা যেটো মিনিটৰ কাটা আছে তুমি এইখিনি কথা মনত ৰাখিবা মিনিটৰ যেটো কাটা আছে মিনিটৰ কাটাডালে তোমাৰ 1 মিনিটত 6 ডিগ্ৰী কোণ কৰে 1 মিনিটত কিমান ডিগ্ৰী কোণ কৰে 6 ডিগ্ৰী তেতিয়াহলে 5 মিনিটত কিমান ডিগ্ৰী কোণ কৰিব 5 into 6 মানে 30 ডিগ্ৰী কোণ কৰে
1 মিনিটত কোণ কৰে 30 ডিগ্ৰী তেতিয়াহ'লে উৎপন্ন হোৱা কালি ওলাবলৈ দিছে তো কালিৰ ফৰ্মুলা কি আছে θ/360 ইনটু পাই r স্কয়াৰ এতে ভ্যালু পুট কৰা তো থিটাৰ ভ্যালু হ'ব 30 থিটাৰ ভ্যালু কি হ'ব 30 হ'ব ডিভাইডেড বাই 360 ইনটু পাইটো আমি পাই ৰাখিছো আৰু r মানে কি r দি আছে তোমাৰ ইয়াতে 14 গতিকে 14 ইনটু কি হ'ব 14 হ'ব এতিয়া তোমাৰ এটো ক্যান্সেল যাব ইফালে 3 ৰ 1 গুণ 3 আৰু 12 ৰ 3 গুণ 34 হয় না 12 বাৰ যাব আৰু ইফালে তোমাৰ এটো যাব 2 বাৰ দিলে 6 দুগুণা 12 ইফালে যাব তোমাৰ 7 দুগুণা 14 আকৌ এটো 6 ৰে 3 বাৰ যাব 3 দুগুণা 6 আৰু 2 7 গুণা 14 তো ইফালে রল তোমার কিমান ইফালে রল তোমার 7 7 গুণ 49 মানে 49 আৰু তলত রল কিমান 3 আৰু ইফালে রল পাই তো 49/3 পাই এটোৰ आंसर আহিব 49/3 পাই হয়নে আচ্ছা তোমার 49/3 পাই পাইছিল না এটো 49 সরি এটো 49/3 আৰু পাইৰ ভ্যালু কিমান আছিল 22/7 তো 7 এৰে 7 টাইম দিয়া 7 7 গুণ 49 আৰু ইফালে 22 7 গুণ 101 ডিভাইডেড বাই 3 154/3 হ'ব এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 35 নম্বৰ কোৱেশ্চনটো চাবা if abc and pqr তোমাৰ abc আৰু pqr তোমাৰ এইখিনি দিয়া আছে ঠিক আছে তেতিয়া হলে কি হ'ব স্যার তুমি এটো এনেকে কৰিবা প্ৰথমতে দুটা তুমি ট্ৰায়াঙ্গল ইয়াতে তোমাৰ কি কৰা ড্ৰ কৰা এটা আছে তোমাৰ a এটা b আৰু এটা c আৰু এটা আছে pqr p q আৰু ফালে আছে r প্ৰথমটো চোৱা ab/qr দি আছে ab/qr এটো তুমি 1 নম্বৰ দিয়া এটো 1 নম্বৰ এটো হৈছে 1 নম্বৰ এটো আছে bc/pr এটো bc এটো দিয়া 2 নম্বৰ আৰু এটো আছে এটো তো এটো 2 নম্বৰ ca/pq এটো ধৰা 3 নম্বৰ এটো ধৰা 3 নম্বৰ এতিয়া তোমাৰ কোনটো কারেক্ট হৈছে pqr তেতিয়া হলে ইফালে আহিব লাগিব কি এটো cab আহিব লাগিব তো cab আছে এটো তোমাৰ 3 নম্বৰ লাইনৰ পৰা আৰম্ভ কৰিছে না pqr to pqr তো ইফালে আহিব কি cab আহিব বুজি পালানে তো ইয়াৰে এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে if a chord of a circle is equal to its radius then the angle subtended by the chord at the center of the circle is এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জিআই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ কি হ'ব এটো তো একেবাৰে সিম্পল হয় ধৰিলে এটা আমাৰ ত্ৰিভুজ এটো হৈছে কেন্দ্ৰ তো এইখিনি ব্যাসাৰ্ধ এইখিনিও তোমাৰ কি হ'ব ব্যাসাৰ্ধ হ'ব আৰু ব্যাসাৰ্ধৰ সমান তোমাৰ কি আছে জিয়া আছে মানে কৰ্ড আছে মানে এইটো টানিলে এইটো তোমাৰ কি হ'ব r হৈ যাব অৰ্থাৎ তিনিওটা বাহু সমান হ'ল তিনিওটা বাহু যদি সমান হয় এটো কি হ'ব সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ এংগুলাৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী এটো 2 নম্বৰ অপচনটো কারেক্ট অপচন হয় 37 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে triangle abc and pq are similar triangles ab is equal to 3 cm bc is equal to 4 cm pq is equal to 4.5 cm then qr কিমান হ'ব qr ৰ ভ্যালুটো আমাৰ কি কৰিবলৈ দিছে ওলাবলৈ দিছে ইয়াতে চোৱা abc এনেকুৱা আমাৰ abc দিয়া আছে a b c আৰু এটা দিয়া আছে pqr এটো p q r দিয়া আছে ঠিক আছে ইয়াতে ab ৰ ভ্যালু দিয়া আছে 3 bc ৰ ভ্যালু দিয়া আছে 4 আৰু pq ৰ ভ্যালু দিয়া আছে 4.5 pq দিয়া আছে তোমাৰ এটো 4.5 দিয়া আছে তেতিয়া হলে qr ৰ ভ্যালুটো কিমান হ'ব এটো আমাৰ ওলাবলৈ দিছে এটোৰ ভ্যালু কিমান হ'ব এটো চোৱা যেহেতু তোমাৰ এটো সিমিলার ট্রায়াঙ্গল বুলি কৈছে মানে সদৃশ ত্ৰিভুজ বুলি কৈছে গতিকে আমি ইয়াতে কি লিখিব পাৰো ab/pq is equal to আমি কি লিখিব পাৰি bc/qr এটো bc/qr হয়নে এটো bc/qr এটো আমি লিখিব পাৰো গতিকে ab ৰ ভ্যালু দিয়া আছে 3
PQৰ ভ্যালু দিয়া আছে তোমাৰ 4.5 ইকুয়াল টু BCৰ ভ্যালু দিয়া আছে 4 আৰু QR ৰ ভ্যালুটো আমাৰ ওলাব লাগে গতিকে ইয়াৰে পৰা QR ইকুয়াল টু কিমান আহিব QR ইকুয়াল টু এটো আহিব তোমাৰ 4.5 into 4 divided by কি আহিব 3 হয় এতিয়া চা এফালে তোমাৰ 4.5 আছে তো এটো ক্যান্সেল কৰিলে এটো তোমাৰ কিমান বাৰ যাব 1.5 টাইম যাব তো 1.5 into 4 15 4 গুণ কিমান 60 হয় আৰু এটা ঘৰাকত পয়েন্ট আছে তো এটা ঘৰাকত পয়েন্ট আহিব তো হ'ব 6 cm এটোৰ आंसर হ'ব 6 cm এটো ডি নম্বৰ অপচনটো কারেক্ট অপশন হয় বুঝি পালানে 38 নম্বৰ কোশ্চনটো চোৱা কি কৈছে the surface area of a cube is 54 cm square then the volume of the cube is এটা ঘনকৰ পৃষ্ঠকালি সব ঘনকৰ পৃষ্ঠকালি তোমার কি হয় 6l square দিয়া আছে তোমার 54 তো ইফালৰ পৰা l square কিমান হ'ব 54 divided by 6 হ'ব হয়নে তো এটো আহিব তোমাৰ কিমান 9 তো ইয়াৰ পৰা l ৰাখি দিলে এটো ইফালে গলে √ওভাৰ হ'ব তো তোমাৰ 9 ৰ বৰ্গমূল হৈছে 3 এতিয়া আমাৰ লাগে ঘনকৰ আয়তন কি আছিল ঘনকৰ আয়তন হৈছে তোমাৰ l কিউব এইফালে l কিউব হলে তোমাৰ কিমান আহিব এটো 3 কিউব আহিব তো 3 কিউব মানে কিমান হ'ব 27 হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় সো কিমান ইজি হয় এইবোৰ কৰাইছো তোমালোকক এটা চ্যাপ্টার ওয়াইজ এমসিকিউ কৰাইছো তোমালোকৰ কাৰণে লং কোশ্চনৰ কাৰণে মই চ্যাপ্টার ওয়াইজ এনালাইসিস কৰিম তোমালোকে সেই ভিডিওবোৰ চাই লবা চ্যাপ্টার ওয়াইজ এনালাইসিস কৰিম কোন লং কোশ্চন আহিব পাৰে ইয়াৰ পিছত কি কৈছে চোৱা if the distance between two parallel tangents of circle is 18 cm then radius of the circle এতে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজত দূৰত্ব দিয়া আছে 18 cm এতে চোৱা তোমার এনেকুৱা এটা আমাৰ বৃত্ত আছে ইয়াতে তোমাৰ দুটা সমান্তৰাল স্পৰ্শক আছে এটো এটা স্পৰ্শক আৰু এইটো এটা স্পৰ্শক আৰু এই দুটা সমান্তৰাল আৰু ইহতৰ মাজৰ যেটো দূৰত্ব হেতু দিয়া আছে তোমাৰ 18 cm যেতিয়া হলে ইয়াৰ ব্যাসাৰ্ধ কি হ'ব বৃত্তটোৰ চাই এটো ব্যাস হৈ আছে তো ব্যাসৰ আধা হ'ব ব্যাসাৰ্ধ অৰ্থাৎ এটো কিমান হ'ব 9 হ'ব এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চোৱা এতে তোমাৰ 40 নম্বৰ কোশ্চনটো কি কৈছে এতে চোৱা এটো if a b and c are the interior angles of triangle abc then sin b plus c divided by 2 is এটো চোৱা এটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে লং কোশ্চন এনেকুৱা ধৰণৰ কোশ্চন আহিব পাৰে এটো কিন্তু একেবাৰে সিম্পল কোশ্চন হয় এতে চোৱা abc তোমাৰ ত্ৰিভুজৰ কি কৈছে অন্তকোণ বুলি কৈছে তো অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় a plus b plus c is equal to 180 ডিগ্ৰী হয়নে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ইফালৰ পৰা তুমি b plus c ৰাখি দিলে ইফালে তোমাৰ কি আহিব 180 ডিগ্ৰী minus a আহিব এতিয়া তুমি দুইফালে কি কৰা 2 ৰে ডিভাইড কৰা দুইফালে 2 ৰে ডিভাইড কৰিলে এটো আহিব b plus c divided by 2 is equal to এটো আহিব 180 ডিগ্ৰী minus a divided by 2 the 180 degree divided by 2 কৰিলে কিমান আহিব 180 degree divided by 2 minus এটা আহিব a by 2 মানে ইফালে আহিব 90 minus a by 2 মানে আৰু এইফালে আছে কি তোমাৰ b plus c divided by 2 এতিয়া দুইফালে sin লগোৱা দুইফালে যদি sin লগোৱা তেতিয়ালে এটো আহিব b plus c divided by 2 is equal to sin ইফালে আহিব 90 ডিগ্ৰী minus a by 2 এতিয়া তোমাৰ ইফালে চোৱা তোমাৰ sin b plus c এটো তো ৰৈ যাব আৰু sin এটো তোমাৰ 90 ডিগ্ৰী minus a কি হ'ব এটো sin 90 ডিগ্ৰী minus থিটা মানে কি আছিল এটো আছিল cos থিটা তো ইফালে তোমাৰ এটো কি আহি যাব cos আহি যাব আৰু ইয়াতে থিটাৰ ঠাইত কি আছে a by 2 অৰ্থাৎ এটো হ'ব cos a by 2 आंसर আহিব এটো কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 41 নম্বৰ কোশ্চন চা 41 নম্বৰ কোশ্চনত কি কৈছে the decimal form of the fraction 13 by 2 cube into 5 cube এটো চা তলৰ যেটো আছে হৰ আছে হৰটো তোমাৰ কোনটো এটো 2 to the power m into 5 to the power n ফৰ্মত আছে
গতিকে এইটো তোমাৰ কি হ'ব পৰিসমাপ্ত দশমিক হ'ব বিস্তৃতি হ'ব তো যেহেতু ইয়াতে সৰ্বোচ্চ পাৱাৰ 3 আছে গতিকে এইটো 3টা দশমিক পিছত ঠিক হৈ যাব গতিকে তোমাৰ এইটো এ নম্বৰটো তো এনে কেনসেল যাব আৰু ইফালে বি নম্বৰ এই দুটা এনে কেনসেল যাব কাৰণ 3টা দশমিকত ঠিক হৈ যাব তো এইটো হ'ব পাৰে নহলে এইটো হ'ব পাৰে এতিয়া চোৱা ইফালে আছে তোমাৰ 2 কিউব মানে 8 আৰু তোমাৰ ইফালে 5 স্কয়ার আছে 5 স্কয়ার মানে 25 মানে এইটো হ'ব তোমাৰ 400 হয়নে আৰু তোমাৰ 13 ক 400 এৰে ডিভাইড কৰিলে এইটো হ'ব তোমাৰ এইটো 0.065 তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কোৱেশ্চন চোৱা ইকুইলেটাৰেল ট্ৰায়াঙ্গলস আর সমবাহু ত্ৰিভুজবোৰ সদায় সদৃশ হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় সমবাহু ত্ৰিভুজবোৰ সদৃশ হয়নে আৰু তোমাৰ ইফালে আছে সৰ্বসম সমবাহু ত্ৰিভুজ তোমাৰ এইটো এটা সমবাহু ত্ৰিভুজ আৰু যদি এইটো এটা সমবাহু ত্ৰিভুজ হয় নহয় তো সৰ্বসম নহব কেৱল সদৃশই হ'ব তো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে if the numerical value of the circumference and the area of a circle is equal to the diameter of the circle is যদি এটা বৃত্তৰ পৰিধি কালিৰ সাংখ্যিক মানৰ সমান তেন্তে বৃত্তটোৰ ব্যাস কিমান হ'ব এতে চোৱা বৃত্তৰ পৰিধি আছিল 2 পাই r is equal to এটো কালি বৃত্তৰ কালি আছিল তোমাৰ পাই r স্কয়াৰ এটো সমান বুলি কৈছে তো ইকুয়াল হয় তেতিয়া হলে ব্যাস কিমান হবে এতে সব পাই আৰু পাই ক্যান্সেল যাব ইফালে r ৰ স্কয়াৰ আৰু r ক্যান্সেল যাব গতিকে r = কিমান হল 2 হল r মানে ব্যাসাৰ্ধ হৈছে 2 তেতিয়া হলে ব্যাস কিমান হবে ব্যাসাৰ্ধৰ 2 গুণ মানে 2 * 2 মানে এটো হ'ব 4 হ'ব এটোৰ आंसर গতিকে এটো তোমাৰ সি নম্বৰ অপশন আছে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 44 number question to solve 44 number question of কি কৈছে the area of a sector is 1/3 of the circle the length of its arc বৃত্তকলাৰ বৃত্তটোৰ কালিৰ অংশ হৈছে 1/3 অংশ তেতিয়া হলে চাপৰ দৈৰ্ঘ্য ওলাবলৈ দিছে এতে চা যেহেতু চাপৰ দৈৰ্ঘ্য ওলাবলৈ দিছে গতিকে তোমাৰ এটো আৰু এটো তো নহয় কাৰণ এতে স্কয়াৰ আছে স্কয়াৰটো আহিলে তোমাৰ কালিত আহিব গতিকে আমাৰ এ হ'ব নহলে বি হ'ব এটো কেনেকুৱা হ'ব চোৱা একেবাৰে ইজি হয় এটা বৃত্ত আছে আৰু সেই বৃত্তটো তোমাৰ তিনিটা ভাগৰ এক ভাগ বুলি গৈছে তো তুমি বৃত্তটো তিনিটা যদি ভাগ কৰা তেতিয়ালে এটা ভাগৰ তোমাৰ কোণৰ মান কিমান ডিগ্ৰী হ'ব বৃত্তৰ টোটাল কোণ হৈছে 360 ডিগ্ৰী আৰু এটো তিনিটা ভাগ কৰিলে এটা ভাগৰ তোমাৰ কোণ কিমান ডিগ্ৰী আহিব 120 ডিগ্ৰী হয়নে এতিয়া ওলাব লাগে চাপৰ দৈৰ্ঘ্য তো চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলা কি আছিল θ/360 * 2 পাই r হয়নে ইয়াতে তোমাৰ থিটাৰ ভ্যালু বহাই দিয়া থিটাৰ ভ্যালু 120 এফালে আহিব 360 * 2 পাই r এই 0 ক্যান্সেল যাব এফালে 12 * 1 = 12 12 * 3 = 36 তো এফালে থাকিল তোমাৰ 2 পাই r ডিভাইডেড বাই কি 3 অর্থাৎ 2/3 পাই r এটো তোমাৰ এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চনটো চোৱা 45 নম্বৰ কোৱেশ্চনত কি কৈছে 2x + 4y - 10 and 4x - 3y - 5 has unique solution এই সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে এটো প্ৰথমতে চাইটো সঁচানে মিছা প্ৰথমতে তুমি a1/a2 লোৱা ইয়াতে a1 ৰ ভ্যালু আছে 2 আৰু a2 ৰ ভ্যালু আছে 4 মানে 2/4 b1/b2 লোৱা ইয়াতে b1 ৰ ভ্যালু আছে 4 আৰু b2 ৰ ভ্যালু আছে -3 এটো চোৱা এটো কিমান ওলাল আৰু এটো কিমান ওলাল একে হৈছে জানো নহয় তো যদি একে নহয় তাৰ মানে a1/a2 not = b1/b2 হলে কি হয় অদ্বিতীয় সমাধান থাকে ইয়াতে অদ্বিতীয় সমাধানৰ কথা কৈছে অর্থাৎ অ্যাসারশনটো আমাৰ কি হয় কারেক্ট হয় আৰু ৰিজনটো কি দিছে চোৱা the pair of linear equation in two variables has unique solution if a1/a2 not = b1/b2 এটো শুদ্ধ হয় আৰু এটোৰ কাৰণে এটো তোমাৰ হৈছে গতিকে তোমাৰ অ্যাসারশন আৰু ৰিজন দুটা শুদ্ধ হয় লগতে ৰিজন আৰু অ্যাসারশনটো শুদ্ধ ব্যাখ্যাও হয় গতিকে তোমাৰ কোনটো অপশন কারেক্ট হ'ব এনে ডি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে
নম্বৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমাৰ MCQ। এতিয়া চাওঁ আমি যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটাও ইজি কুৱেশ্যন আহিছে। এইটো চোৱা, এইবোৰ তোমালোকৰ এইটো চোৱা সম্ভাৱিত চেপ্টাৰৰ তোমাৰ শৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন গোটেইকেইটা মই MCQত কৰাইছোঁ, তাতে তোমালোকে গৈ চাই ল'বা, ঠিক আছে। তো তোমালোকে এইখিনি চোৱা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা আৰু তোমালোকৰ ক্লাছৰ সকলোকে হোৱাটছআপ গ্ৰুপত জইন কৰোৱা। আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে, তোমালোকে মোক এইটো নাম্বাৰটো দিছোঁৱে 7002824673 এইটো নাম্বাৰত পঠাই দিয়া, মই তোমালোকক ছল্ভ কৰি দি দিম। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।